সংস্কাৰ গ্ৰহণ কৰিব যেটো সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মিছন বসুন্ধৰা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক মন্ত্ৰী বিধায়কসকলে ভূমিপত্ৰ প্ৰদান কৰি থকা হৈছে ঠিক তেনে সময়তে বিজেপি চৰকাৰৰ মিছন বসুন্ধৰা দুইৰ বিৰুদ্ধে এইবাৰ ডিগবৈত জাঙুৰ খাই উঠিছে এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱাৰে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে মিছন বসুন্ধৰা আঁচনিৰ অধীনত বিজেপিয়ে প্ৰকৃত হিতাধিকাৰী ভূমিপত্ৰ প্ৰদানৰ পৰা বঞ্চিত কৰি বিজেপিৰ নেতা পালিনেতা মন্ত্ৰী বিধায়কৰ লগত ঘনিষ্ঠ থকা সকলোকে এই পত্তা প্ৰদান কৰিছে চৰকাৰে কৈ আছে যে বিজেপিৰ এয়া এক ভেলকিবাজি বুলি আখ্যা দি কয় যে বিহিয়াটিং চাহ বাগিচাৰ মুঠ স্থায়ী শ্ৰমিক সংখ্যা 350ৰ ভিতৰত বসুন্ধৰা আঁচনিৰ অধীনত এজনৰ ভূমিপত্ৰ পোৱা নাই বৰবৰুৱা চাহ বাগিচাৰ মুঠ স্থায়ী শ্ৰমিক সংখ্যা 603ৰ ভিতৰত এজনো বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপত্ৰ লাভ কৰিবলৈ সক্ষম নহল চেষ্টা চাহ বাগিচাৰ মুঠ স্থায়ী শ্ৰমিক সংখ্যা 475 জনৰ ভিতৰত আৰু কেৱল 35 জন শ্ৰমিক কংগ্ৰেছ চৰকাৰৰ দিনতে ভূমিপত্ৰ লাভ কৰিছিল কিন্তু বসুন্ধৰা আঁচনিৰ অধীনত এজনো শ্ৰমিক ভূমিপত্ৰ লাভ কৰা নাই অথচ বিজেপি চৰকাৰে সেই 35 জন শ্ৰমিক বসুন্ধৰা আঁচনিৰ অধীনত মিছা তথ্য ৰাইজৰ আগত দাঙি ধৰিছে বুলি একাংশৰ পৰা জানিব পৰা গৈছে পুনৰ বলবৎ হ'বলগীয়া কা কেতিয়াও মানিব নহ'ব বুলি কয় ডিগবৈৰ পৰা অমিতাভ তেওঁলোকৰ কেৱল আবণ্টন হৈছে আৰু য'ত সাধাৰণ ৰাইজ ভূমিহীন ৰাইজ ভুক্তভোগী ৰাইজ তেওঁলোকে কিন্তু এই আবণ্টনৰ পৰা বঞ্চিত হৈ থাকিলে মই উদাহৰণ হিচাপে আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছো কৰদৈগুৰি গাঁও পঞ্চায়ত তাতে আপোনালোকে বিগত কিছুদিনৰ পৰা বহুতো নিউজ পৰিবেশন কৰি আহিছে তাত কৰদৈগুৰি এমই স্কুলত 24টাকে মৰাণ জনগোষ্ঠী লোক 24টাকে পৰিয়াল তাতে গৰাখহনীয়াৰ পৰা ভুক্তভোগী হৈ তেওঁলোকে এই এমই স্কুলখনত ৰিলিফ কেম্পত আজি এবছৰতকেও অধিক সময় তেওঁলোকে বসবাস কৰি আহি আছে চৰকাৰে এই 24টা পৰিয়ালক মাটি আবণ্টন কিয় নকৰিলে এওঁলোক অসমৰ ভূমিপুত্ৰ নহয় নেকি মই আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছো নাহৰচুক গাঁও যেটো লাহোৱাল চাবুৱাৰ অন্তৰ্গত নাহৰচুক গাঁও যেটো প্ৰায়ভাগ মটক সম্প্ৰদায় লোকে বসবাস কৰে তাতে আমি তথ্য বিচাৰি উলিয়াইছিলো যে তাত 30 জন আবেদনকাৰী আছিল বসুন্ধৰা টুৰ অন্তৰ্গত আৰু দেখা গ'ল যে চৰকাৰে 8 জনক আবণ্টন দিলে কিন্তু এই 8 জন কোন হয় এই 8 জন হৈছে যি কংগ্ৰেছৰ আমোলত আবণ্টন পোৱা আৰু কেৱল নতুন ৰূপ এটা দি বসুন্ধৰাটোত তেওঁলোকৰ নাম ঘোষণা কৰিছে তো মই আপোনালোকৰ জৰিয়তে জনাব খুজিছো এই সকল নাহৰচুকৰ ৰাইজ অসমৰ ভূমিপুত্ৰ নহয় নেকি তেওঁলোকে য'ত ঢোল পিটি আছে যে অসমৰ ভূমিপুত্ৰক আবণ্টন দিছে এই সকল ৰাইজক কিয় বাদ দিলে মই জনাবলৈ বিচাৰিছো আপোনালোকক বিহাটিং চাহ বাগিচা 350টা স্থায়ী শ্ৰমিক আছে এজনও আবণ্টন নাই পোৱা মই জনাবলৈ বিচাৰিছো বৰবৰুৱা চাহ বাগিচা 603টা স্থায়ী শ্ৰমিক আছে এজনও আবণ্টন নাই পোৱা এই সকলক চৰকাৰ এই চাহ শ্ৰমিক চাহ জনগোষ্ঠী বা আদিবাসী একক চৰকাৰে এওঁলোকক ভূমিপুত্ৰ বুলি গণ্য নকৰে নেকি আৰু যদি গণ্য কৰে এওঁলোকক আবণ্টন দিয়া প্ৰয়োজন নাছিল বুলি ভাবিছে নেকি চৰকাৰে চেঁচা চাহ বাগিচা বৰবৰুৱা ব্লকৰ অন্তৰ্গত চেঁচা চাহ বাগিচাত চৰকাৰে দেখুৱাইছে 35টা পৰিয়ালক তেওঁলোকে মাটি পট্টা আবণ্টন কৰিছে কিন্তু এই 35টা পৰিয়ালৰ এই 35টা আবণ্টন আসলত কংগ্ৰেছৰ সময়ত দিয়া আবণ্টন আছিল কেৱল নতুন ৰূপত বসুন্ধৰা 2 অন্তৰ্গত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি দেখুৱাব খুজিছে যে চাহ শ্ৰমিকসকলকো তেওঁলোকে আবণ্টন দিছে
কিন্তু সত্য কথাটো এইটোৱে, বিহাটিং চাহ বাগিচাই হওক, বৰবৰুৱা চাহ বাগিচা হওক, চেঁচা চাহ বাগিচা হওক, কতো বসুন্ধৰা 2ৰ অন্তৰ্গত চৰকাৰে এজনো চাহ শ্ৰমিকক আবণ্টন নিদিল। আৰু তেওঁলোকে সবেই ভূমিহীন হয়, আপোনালোকে কথাষাৰ ভালকে গম পায়। গতিকে মই কেৱল আপোনালোকৰ ওচৰত এটাই তথ্য দাঙি এটা কথাই ক'ব খুজিছো যে চৰকাৰে মিছা মাত মাতি আছে। বসুন্ধৰা 2ৰ অন্তৰ্গত তেওঁলোকে আচলত কোনো ভূমি আবণ্টন যিসকল সঁচাকে ভূমিহীন হয় তেওঁলোকক আবণ্টন কৰা নাই। আৰু জেগাই জেগাই য'ত ভাষণ দি আছে তেওঁলোকে অসমৰ যিসকল ভূমিপুত্ৰ আছে তেওঁলোকক আবণ্টন কৰিছে, সেইটো একেবাৰে মিছা কথা। আবণ্টন কৰি আছে কেৱল যিসকল বিজেপি দলৰ লগত জড়িত হৈ আছে, যিসকল মন্ত্ৰী বিধায়কৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ পৰিয়ালবৰ্গ আছে, কেৱল তেওঁলোকৰ কাৰণেহে আবণ্টন চলি আছে। এই কথা আপোনালোকৰ জৰিয়তে ৰাইজলৈ মই প্ৰেৰণ কৰিব বিচাৰিছো।